Hello everyone. এয়া হৈছে বতৰৰ ফল কঁঠাল। এদিছে গুটেই কঁঠালখিনি মানে ফুটা কেইটা মই ইয়াতে উলিয়াই লৈছো এইখিনি। এই অংশটো উলিয়াই লৈছো। ইয়াৰ পৰা মই এটা খুব ধুনীয়া আজি ৰেচিপি প্ৰস্তুত কৰিম। আশা কৰিছো আপোনালোকে ব্লগটো চাই মোৰ ভাল ৰ'দত 15 মিনিট মান সময় দিয়াৰ পিছত এয়া ভিতৰলৈ আনি এইখিনি কাটি লৈছো। এনেকৈ বাকলিটো লাহেকৈ এৰুৱাই ল'ব লাগে। এটা কণী দিছো, এয়া আলু ফালি দিছো আৰু এইফালে এখিনি মই ডিলাটো কঁঠালৰ ডিলাটো এনেকৈ কাটি কাটি দিলো। খুব অলপ পানী দিছো। এইফালে ডাঙৰ সাইজৰ পিয়াজ দুটা কুটি ললো আৰু এয়া বইল হৈ গল। এখিনি বইল কৰি মই এটা দুটা পাৰ্টত লৈছো, মানে অলপমান গ্ৰেভি বনাম আৰু এয়া বইল ডিমটো খুব ধুনীয়াকৈ এনেকৈ মিশ্ৰণটো কৰি লোৱা হ'ল। আৰু এয়া অলপমান চাউলৰ গুড়ি দিছো, চাউলৰ গুড়িটো অলপ পৰিমাণত দিব লাগে। আৰু এইফালে এয়া বনাম পকৰা। অতি সাধাৰণভাৱে অলপমান তেল দি কেৰাহীত নিমখ হালধি এইখিনি দি আৰু পিয়াজ জলকীয়া গুড়া এই দি পেলাই এইখিনি কাৰি বনালো। আৰু এইফালে এয়া মিশ্ৰণ কৰি থোৱা পকৰা কেইটা বনাইছো আৰু খাবলৈ সঁচাকৈ খুবেই ধুনীয়া হৈছে। চাওক এবাৰ আপোনালোকে বনাই চাব। ধুনীয়া কোমল। এতিয়া এয়া ইমান ধুনীয়া লাগিছে দেখি পেলাই। অকণমান খাই চাওঁ জোল। একদম মাংস এয়া খাইছা? ধুনীয়া লাগিছে খাই। ভাল লাগিছে। আমি ৰুটিৰ লগত খাই আছো। এতিয়া ভণ্টিয়ে ৰাতিপুৱা খাইছে, কালি মই ৰাতি বনাইছিলো। মাংস লাগিছে আৰু এইটো বৰাটো কি ধুনীয়া লাগিছে এইটো খাই পেলাই। অকণমান খাই দিয়াচোন এইটো না, ইমান ভাল লাগিছে। এইখিনি খাই সঁচাকৈ বহুত ধুনীয়া লাগিছে।